প্ৰথমতে আজি আমি শুনি লওঁ আৰু চাই লওঁ, তাৰ পিছত আমি কথা পাতিম। এইবাৰ আমি শুনিম নেগেৰা। উজাপালি দিয়া সংস্কৃতি প্ৰেমী দৰ্শক মণ্ডলী জয় যদি আমি ওলাই আছো আপোনালোকৰ আশীৰ্বাদ লৈ এই বাধ্যবাকি পূৰণ কৰিবলৈ আমাৰ বহু কোটি ভুল বুজি যাব পাৰে সকলোবোৰৰ ক্ষমা বিচাৰি আমাৰ গুৰু নিতুল বৰাই আহিয়ে এয়া আৰম্ভ কৰিছো ভুলত ৰবৰ
নমস্কাৰ সকলোকে অসকাই অসম অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো আজি মই ভিডিঅ'টোৰ একদম আৰম্ভণিতে ভাইটিৰ প্ৰতিভাখিনি মই আজি আপোনালোকৰ আগত দাঙি ধৰিলো কিন্তু মই ভাইটিক চিনাকি কৰাই দিয়া নাই হয় প্ৰথমতে মই ভাইটিৰ লগত চিনাকি হৈলো ভাইটি নমস্কাৰ নমস্কাৰ কি নাম তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী হৰখেত চেতিয়া চেতিয়া হয় তোমাৰ ঘৰ ক'ত গাঁওখন নাম কি নাম কয় মাকুম বৰপথাৰ আৰু প্ৰথমতে মই তোমাৰ বয়সটো জানি ল'ব বিচাৰিছো তোমাৰ বয়স কিমান 8 বছৰ 8 ইয়াৰ্স 8 বছৰ এটা কণমানি ভাইটিৰ কি প্ৰতিভা আছে আপোনালোকে গোটেইখিনি নিজে দেখিলে নিজে শুনিলে আৰু এইটো বয়সত যিটো বয়সত কণ লৰা ছোৱালীয়ে মানে খেলিবলৈ দৌৰি যায় কিন্তু এই ভাইটিয়ে এইবিলাকৰ লগত বাদ্যযন্ত্ৰবিলাকৰ লগত তেওঁ ব্যস্ত হৈ আছিল আৰু আজি তেওঁ সেইখিনি সময় তাত দিব পাৰিছিল কাৰণে আজি এই প্ৰতিভাখিনি আজি আমি আপোনালোকৰ আগত দাঙি ধৰিবৰ কাৰণে পাৰিছো বা ভাইটিয়ে চেষ্টা কৰিছে ভাইটি তুমি কোন ক্লাছত পঢ়া ক্লাছ 3 আৰু তোমাৰ স্কুলখনৰ নাম জাতীয় বিদ্যালয় বাৰেকুৰি জাতীয় বিদ্যালয়ত পঢ়া নহয় জানো আচ্ছা তুমি যে এতিয়া যে ইমান বিলাক বাদ্যযন্ত্ৰ যে তুমি যে বজাইছা তুমি কিমান দিনৰ পৰা অভ্যাস কৰি আছা কিমান দিনৰ পৰা তুমি প্ৰেক্টিছ কৰি আছা মই যোৱা বছৰৰ পৰা মানে এবছৰ হৈছে নহয় জানো এবছৰৰ তুমি তিনটা বাদ্যযন্ত্ৰ তুমি বজাবৰ কাৰণে চেষ্টা কৰিছা বা শিকিছা নহয় জানো তোমাৰ গুৰু কিজনৰ নাম তুমি জানা মনত আছে কোৱাচোন প্ৰথম পূজা ছাৰ নিতুল বৰা ছাৰ হয় বিপিন বৰা ছাৰ হয় মানস প্ৰতিম ছাৰ মানস প্ৰধান ছাৰ হয় মানে চাৰিজন গুৰুৰ ওচৰত তুমি শিক্ষাদান কৰিছিলা নহয় জানো আৰু খুব সুন্দৰকৈ চক আৰু আমি সেই বিশেষ সেই চাৰিজন ব্যক্তিলৈ আমি অশেষ ধন্যবাদ জনাইছো আপোনালোকে যে এই কণ ছাত্ৰ ছাত্ৰীসকলক যে ইমান সুন্দৰ এটা প্ৰতিভা আপোনালোকে দেখাবৰ কাৰণে বা আপোনালোকে যিখিনি জ্ঞাত বা যিখিনি আপোনালোকে শিকিলে সেইখিনি যে উঠি অহা প্ৰজন্মক যে আপোনালোকে দিবৰ কাৰণে চেষ্টা কৰিছে খুব বেছি ভাল লাগিছে আৰু এই ধৰণে আপোনালোকক সহায় কৰি যে গাঁৱৰ ভিতৰত থকা ভিতৰুৱা যিহেতু আমি কওঁ যে বোকাত পদুম ফুল ফুলে ঠিক তেনেকুৱা ধৰণে এই গাঁৱৰ ভিতৰত থকা কণ ছাত্ৰ ছাত্ৰীক আপোনালোকে এনেকুৱা ধৰণৰ প্ৰতিভাবিলাক আপোনালোকে দি যাওক আৰু তেওঁলোকে আমাৰ ভৱিষ্যত অসমখন আমাৰ উজ্জ্বল কৰি তুলিব বুলি আমি আশা কৰিছো আৰু যি ধৰণে আজি ভাইটিয়ে ইমান সুন্দৰকৈ এইবিলাক বজাবৰ কাৰণে বা আপোনালোকৰ আগত দাঙি ধৰিবৰ কাৰণে তেওঁ চেষ্টা কৰিছে আৰু তুমি এতিয়া কি বজোৱা তুমি এতিয়া ধৰা গোটেইকেইটা বাদ্যযন্ত্ৰৰ নামকেইটা আমাক এবাৰ ৰাইজক কৈ দিয়াচোন ঢোল উজা আৰু নেগেৰা মানে তুমি তিনটা বাদ্যযন্ত্ৰৰ লগত তুমি জড়িত হৈ আছা হয় নাই হয় আৰু কিবা বজোৱা নেকি তুমি আৰু গান গাও আৰু গান গোৱা ওৱাও মজা কি গান গোৱা তুমি ৰাজীৱদিয়া গান গাও বিহু গান গোৱা ৰাজীৱদিয়া ককাইদেউৰ গান গোৱা নহয় জানো ঠিক আছে আমি ৰাজীৱদিয়া ককাইদেউৰ গান শুনিম বাৰু কিন্তু তাৰ আগতে যিহেতু বিহু বতৰ আমি প্ৰথমতে এটি বিহু নাম আমি আগতে শুনি লওঁ ঠিক আছে এটি বিহু নাম দিয়া নাচনি ঐ বহাগী আকৌ আহি পালেহি নাচনি ঐ কুলিয়ে দিলে বিহুৰ জাননী শুনিলে ঐ ঢোলৰ মাত বিহু বিহু লাগে গাত শুনিলে ঐ পেপাৰ মাত চেতনা নাথাকে গাত নাচনি ঐ বিহু জানো লগা নাই গাত খুব সুন্দৰ আৰু আপোনালোকে ইমান কণ ভাইটিৰ বা ভণ্টিসকলৰ বিহু নাম বিলাক আপোনালোকে শুনি কেনেকুৱা পায় আপোনালোকে কমেণ্টত জনাবৰ কাৰণে নাপাহৰিব আৰু আপোনালোকৰ ল'ৰা ছোৱালীৰ যদি এই ধৰণৰ যদি প্ৰতিভা আছে আপোনালোকৰ প্ৰচাৰ কৰক আৰু তেওঁলোকক এখন সুন্দৰ প্লেটফৰ্ম দি তেওঁলোকক আগবাঢ়ি যাবৰ কাৰণে অকণমান সহায় কৰক আৰু যিহেতু ধৰা আমি তোমাক ৰাইজৰ আগত চিনাকি কৰাই দিছো অকল তুমি তোমাৰ নামটো বা তোমাৰ গাঁওখনৰ নাম ক'লেতো ৰাইজেতো তোমাক ইমান ভালকৈ চিনি নাপাব অকণমান এফালে আহিলোৱা সেইকাৰণে তুমি তোমাৰ মা নাম তোমাৰ পাপাৰ নাম এবাৰ ৰাইজক কৈ দিয়াচোন তোমাৰ দেউতাৰ নাম কি নাম পুলকজ্যোতি চেতিয়া হয় আৰু মা নাম মনিকা দাস চেতিয়া হয় আৰু খুব সুন্দৰকৈ আৰু তোমাৰ ঘৰত আৰু কোন আছে মোৰ ঘৰত আৰু আইতা আছে আইতাৰ নামটো জানা কোৱা পদুমলা চেতিয়া হয় আৰু শুনিবলৈ পাইছো তোমাৰ ভণ্টি এগৰাকীও আছে হয় নাই খুব মৰম লগা হয় নাই তে ভণ্টিৰ লগত কাজিয়া হয় নাই কেতিয়াবা নাই হোৱা ভণ্টি একদম কেঁচুৱা হৈ আছে নহয় জানো ঠিক আছে আৰু ডাঙৰ হলে কাজিয়া নকৰিবা কিন্তু দেই ঠিক আছে আৰু যে তুমি যে কলা ৰাজীৱদিয়া ককাইদেউৰ গান গোৱা তুমি নহয় জানো তেওঁৰ গান এটা তুমি অকণ গুণগুণাই দিব পাৰিবা ঠিক আছে দিয়া
গাঁওখনি নগৰ হ'ল ভাল কথাবোৰ মনবোৰো বহল হ'ল আমাৰ মানুহৰ গাঁওখনি নগৰ হ'ল ভাল কথাবোৰ মনবোৰো বহল হ'ল আমাৰ মানুহৰ সমাজখনে ললে গতি সময় সুতত উঠি ডাঙৰ মানুহ হ'ব লাগে আমাক ৰাতি কোনোবা জগতৰে গুৰুজন থকা হ'লে আজি আকৌ এবাৰ ক'লেহেঁতেন হৰি নামে গতি আমাক আৰু কথা এটি ক'লেহেঁতেন ভাঙি পাতি নাখাই নবৈ মৰিম এদিন নকৰিলে খেতি নাখাই নবৈ মৰিম এদিন নকৰিলে খেতি খুব সুন্দৰকে চাওক ভাইটিয়ে সুৰটো দাঙি ধৰিব পাৰিছে নোৱাৰিছে বা কণ্ঠটো দাঙি ধৰিব পাৰিছে নোৱাৰিছে সেয়া কিন্তু ইমান ইম্পৰ্টেণ্ট নহয় তেওঁ কিন্তু যথেষ্টখিনি তেওঁ চেষ্টা কৰিছে কিন্তু ইয়াত এটা খুব গুৰুত্বপূৰ্ণ কথা আমি এতিয়া ৰাজীৱ শদিয়া ককাইদেউ যেতিয়া এইখন সমাজৰ পৰা বা এইখন পৃথিৱীৰ পৰা তেওঁ যেতিয়া বিদায় ল'লে আমি কিছু কথা আমি উপলব্ধি কৰিব পাৰিছো সেয়া যে কি তেওঁ যিহেতু জাতিৰ গান গাইছিল নিজৰ মাটিৰ গান গাইছিল নিজৰ দেশৰ গান গাইছিল আৰু সেইজন ব্যক্তিক তেওঁ জীৱিত অৱস্থাত আমাৰ সমাজখনে তেওঁক খুব কমহে চিনি পাইছিল কিন্তু এতিয়া ধৰক যেতিয়া তেওঁ এইখন পৃথিৱীৰ পৰা তেওঁ যেতিয়া বিদায় ল'লে এতিয়া কিন্তু চাওক এই কণ 7-8 বছৰীয়া ভাইটি ভণ্টি সকলো তেওঁ কিন্তু স্মৰণ কৰিছে বা তেওঁ কিন্তু অনুসৰণ কৰি তেওঁৰ পিছে যাবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে আৰু সেই জাতি মাটি গান গোৱা সেই ৰাজীৱ শদিয়া ককাইদেউক তেওঁলোকে কিন্তু আজিও জীয়াই ৰাখিবৰ কাৰণে চেষ্টা কৰিছে আৰু তেওঁলোকে এনেকুৱা ধৰণৰ যে কাম কাজবিলাক বা সুন্দৰ সুন্দৰ কথা বতৰাবিলাক বা গানবিলাক তেওঁলোকে যে এতিয়া নতুন প্ৰজন্ম আকোৱালি যে লৈছে খুব বেছি ভাল আৰু আজিকালি কিছুমান আমি গায়ক গায়িকাক দেখিছো ডাবল মিনিং কৰি যিসকলে গান গাই ষ্টেজ প্ৰগ্ৰাম কৰি 2 টকা পইচা তেওঁলোকে উপাৰ্জন কৰিব বিচাৰে তে সেই সকলক তেওঁলোকে অনুকৰণ নকৰি ৰাজীৱ শদিয়া ককাইদেউৰ দৰে এজন মহান ব্যক্তিক যে তেওঁলোকে অনুকৰণ কৰি পেলাই তেওঁলোকে যে সমাজখনক কি এটা ভাল বাৰ্তা দিবৰ কাৰণে তেওঁলোকে যে চেষ্টা কৰিছে খুব বেছি ভাল লাগিছে আৰু আমি আশা কৰিছো উঠি অহা প্ৰজন্মই যাতে ৰাজীৱ শদিয়া ককাইদেউক অনুসৰণ কৰি এটা সুন্দৰ সমাজ যাতে আগবঢ়াই লৈ যায় তাকে আমি কামনা কৰিলো আৰু আজি ভাইটিক আমি আপোনালোকৰ আগত চিনাকি কৰাই দিলো আৰু এটা মই কথা ক'বলৈ পাহৰি গৈছিলো ভাইটিয়ে যেহেতু আপোনালোকে ভাইটিৰ গোটেই প্ৰতিভাখিনি আপোনালোকে দেখিলে জানিলে শুনিলে ভাইটিক যদি আপোনালোকে যদি মঞ্চত যদি আপোনালোকে যদি বিচাৰে মই স্ক্ৰীনত ভাইটিৰ অৰ্থাৎ তেওঁৰ দেউতাকৰ নাম্বাৰটো মই স্ক্ৰীনত দি দিছো আপোনালোকে যদি কোনো মঞ্চত যদি ভাইটিক যদি বিচাৰে আপোনালোকে স্ক্ৰীনত দেখি থকা নম্বৰটোত আপোনালোকে যোগাযোগ কৰিব আৰু ভাইটিকো আপোনালোকে লাইভ মঞ্চত আপোনালোকে চাব পাৰিব তে ভাইটি অশেষ ধন্যবাদ থাকিল নেই ইমান সুন্দৰকে তুমি প্ৰতিভাখিনি তুমি দেখুৱালা ৰাইজৰ লগত আজি তুমি চিনাকি হলা আৰু এই ধৰণে কাম কাজবিলাক কৰি তুমি আগবাঢ়ি যোৱা আৰু তোমালোকৰ লগত আমি সদায় আছো ঠিক আছে একদম বঢ়িয়া আজি ভিডিওটো আৰু বৰ বেছি দীঘল কৰি নাথাকো ভাইটিৰ প্ৰতিভা আৰু কিছু কথা আজি আপোনালোকৰ আগত আমি অকমান দাঙি ধৰিবৰ কাৰণে চেষ্টা কৰিলো ভিডিওটো বৰ বেছি দীঘল নকৰি ভিডিওটো আজি ইয়াতে সামৰণি মাৰিছো অন্য এটা ভিডিওত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি এই ভিডিওটো পৰা বিদায় ললো ধন্যবাদ থাকিল জয় অসম